স্পষ্ট কথা, য'ত য'ত বেদখল হৈছে তাত উচ্ছেদ হ'ব লাগিব। সেই কথাটো একদম স্পষ্ট। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বাংলাদেশী মূলৰ মানুহখিনি উচ্ছেদ কৰিব লাগিব। সেই হিন্দু বাংলাদেশী হওক, সেই মুছলমান বাংলাদেশী হওক, উচ্ছেদ কৰিব লাগিব। আৰু এই সন্দেহযুক্ত মূলৰ মানুহখিনি আমাৰ অসমৰ জনগাঁথনি সাংঘাতিক ধৰণে পৰিৱৰ্তন কৰিছে। আৰু এনেকৈ যদি হৈ থাকে, আমি আৰু সংখ্যালঘু হ'বলৈ বেছি সময় নাই। ইতিমধ্যে আমি প্ৰায়বোৰ বহুতো জিলাত আমি সংখ্যালঘু হৈছোঁ। এতিয়া ঢিঙত এখন গাঁও আছিলে আহোম গাঁও, তাত আজি এজনো আহোম মানুহ নাই, চব বাংলাদেশী মূলৰ মানুহে দখল কৰিলে। তাত আছিলে কছাৰী গাঁও, এজনো কছাৰী মানুহ তাত নাই, চব বাংলাদেশী মূলৰ মানুহে লৈ। তাত আছিলে বামুণ গাঁও, এখনো বামুণ গাঁও তাত নাই, বামুণ মানুহ তাত নাই, চব বাংলাদেশী মূলৰ মানুহে দখল কৰি লৈছে। আমাৰ যিটো জনগাঁথনি পৰিৱৰ্তন হৈছে ভয়ানক ধৰণে। সেইটা 3 ঘৰ সন্দেহযুক্ত বাংলাদেশী মানুহে আমাৰ 18 ঘৰ মানুহক কৈছে যে তহঁতক শান্তিত জীয়াই থাকিব নিদিম, তহঁতক হত্যা কৰি পেলাম। যোৱাকালি আমাৰ সৈনিকসকল তাত গৈছে, যোৱাৰ পিছত আজি সেই 3 ঘৰ মানুহ তাৰ পৰা পলাবলৈ বাধ্য হৈছে। এতিয়া কথাবিলাক হৈছে কি, এই সন্দেহযুক্ত মূলৰ মানুহখিনিয়ে যদি বাৰে বাৰে আমাৰ জাতি সত্তাটোক আক্ৰমণ কৰি থাকে, যদি খিলঞ্জীয়া মানুহখিনিক আক্ৰমণ কৰি থাকে, তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব। এই সন্দেহযুক্ত মানুহখিনিৰ পক্ষত যোন ৰাজনৈতিক দলেই থাকিব, সেই ৰাজনৈতিক দলৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এই ৰাজনৈতিক দলক বয়কট কৰা হ'ব অসমৰ পৰা। এইবিলাক একদম স্পষ্টকৈ আমি কৈ দিছোঁ। ইয়াত ৰাজনীতি ঊৰ্ধত গৈ জাতি বচোৱাৰ সংগ্ৰামখন যোনে কৰিব, বীৰ লাচিত সেনা অসমৰ সৈনিকসকল তেখেতসকলৰ লগত থাকিব। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ আক্ৰমণ হ'লেতো প্ৰত্যাক্ৰমণ হ'ব। তেওঁলোকে আহি আমাক মাৰিব, আমাৰ ছোৱালীক ধৰ্ষণ কৰিব, আমি কি চাই থাকিম নেকি বহি? কথাবোৰ এনেকুৱা হৈছে। তেতিয়া আইনবিলাক ক'ত যায়? আজি আমাৰ থলগিৰি মানুহখিনিকতো অধিকাৰ, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিক, জনজাতীয় মানুহখিনিক চৰকাৰে কিয় অধিকাৰ দিয়া নাই? আজি আলি আই লৃগাঙত কিয় বন্ধ দিব পৰা নাই? মাত্ৰ 7খন নে 8খন জিলাত আলি আই লৃগাঙক বন্ধ দিছে আৰু বাকী গোটেই অসম খোলা। এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে, আমি প্ৰতিবাদ কৰিছোঁ। আজি আমি অধিকাৰবোৰ খুজিবলৈ প্ৰতিবাদ কৰিব লাগে। বাংলাদেশী মূলৰ মানুহ, অনা অসমীয়া মানুহ, আৰু তেওঁলোকৰ কাৰণে কিন্তু একো নাই। আৰু সেইকাৰণে আমি কৈছোঁ যে খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ এখন সংগ্ৰাম, আৰু এই সংগ্ৰামখনত আমি জিকিম। আমাৰ ইতিহাস আছে, সৌৰ্য বিদ্ৰোহী মহীয়ান আমি এটা জাতি, আমাৰ ইতিহাস আছে। আমি বাংলাদেশৰ পৰা পলাই ইয়ালৈ অহা জাতি নহয়তো। বাংলাদেশৰ পৰা পলাই ইয়ালৈ আহিছে তেওঁলোক, আহি ইয়াত তেওঁলোকৰ বৰ কথা, আমাৰ মাটি দখল কৰিছে। কাইলৈ আমাৰ মাজুলী সত্ৰ দখল কৰিব। প্ৰতিবাদবোৰ ভৱিষ্যতৰ কাৰণে হৈ আছে, ভৱিষ্যত প্ৰজন্মক বচোৱাৰ প্ৰতিবাদ হৈ আছে। হিন্দু মুছলমানৰ ঊৰ্ধত এইবোৰ প্ৰতিবাদ হৈ আছে। খিলঞ্জীয়া জাতি সত্তাটো বচোৱাৰ বাবে এইবোৰ প্ৰতিবাদ হৈ আছে। খিলঞ্জীয়া মানুহখিনি বাচিব লাগিব। আজি আপুনি বৰপেটাত যাওক, বৰপেটাত খিলঞ্জীয়া দেশী গৰীয়া মানুহখিনিৰ কি অৱস্থা আপোনালোকে এবাৰ সোধকগৈ। সৌখিদিনা গোটেই দেশী মানুহখিনি আহি আমাক লগ কৰিছে, কৈছে যে বাংলাদেশী মূলৰ মানুহে আমাৰ মাটি বাৰী চব দখল কৰি ল'লে। সৌদিনা ঢিঙত মোক এজন ল'ৰাই মোক কৈছে যে দাদা, যদি মোৰ ছোৱালী জন্ম হয়, মই তেন্তে ইয়াত মাটি বিকি পেলাই বেলেগলৈ গুচি যাব লাগিব। আৰে, আমাৰ ইমান নিৰাপত্তা নাইকিয়া হৈছে, ইমান নিৰাপত্তা নাইকিয়া হৈছে। কাৰ সাহসত ইমান উৎপাত বাঢ়িছে? কথাবিলাক এনেকুৱা। যদি অসমত খিলঞ্জীয়া ল'ৰা এটাৰ ছোৱালী এজনী জন্ম হ'লে যদি মাটি বিকি বেলেগলৈ গুচি যাবলগীয়া হয়, তেন্তে ভাবক আমি কিমান ভয়ানক দিনত আছোঁ। ভাবক আমাৰ আহিবলগীয়া প্ৰজন্মই ক'ত খোজকাঢ়িব, এইটো কথা ভাবিবলৈ অসমৰ মানুহৰ হৈ গ'ল। আমাৰ খিলঞ্জীয়া মানুহখিনি হৈ গ'ল এইখিনি কথা ভাবিবলৈ। এইটো আউল লগা নলগাৰ কথা নহয়। আমি অসমৰ খিলঞ্জীয়া জনগণৰ ওচৰত দায়বদ্ধ। 2021 যেতিয়া দল গঠনৰ এটা প্ৰক্ৰিয়া চলিছিলে, যেতিয়া এটা দল গঠন হৈছিলে অসম জাতীয় পৰিষদ, তাৰপিছত আমি ক'লোঁ যে আৰু এটা ছাতিৰ প্ৰয়োজন আছে য'ত থাকিব পাৰে সকলো আঞ্চলিকতাবাদত বিশ্বাসী মানুহ। সেই ছাতিটোৰ নাম হৈছিলে ৰাইজৰ দল।
আৰু ৰাইজৰ দল গঠন কৰাৰ সময়ত অসমৰ জনগণে আমাক কৈছিলে যে আপোনালোক প্ৰত্যক্ষ ৰাজনীতিত নাযাব আৰু সেই সময়ত আমি ৰাইজৰ দল গঠন প্ৰক্ৰিয়াটো যেতিয়া মৰাণত শেষ হৈছে আমি লগে লগে ৰাইজৰ দল গঠন কৰি আমি ওলাই আহিছোঁ ৰাইজৰ দলৰ পৰা পৰৱৰ্তী বিষয়বোৰ ইতিহাস কিন্তু কথাটো হৈছে যদি অসমৰ খিলঞ্জীয়া জনগণে কয় যে প্ৰত্যক্ষভাৱে ৰাজনৈতিক যুদ্ধ এখনৰ প্ৰয়োজনীয়তা আছে তেতিয়াহ'লে এইটো কথা নহয় যে ইলেকশ্যন আমিয়ে খেলিব লাগিব ভাল ভাল মানুহ আছে আমাৰ লগত যোগাযোগ কৰি আছে আঞ্চলিকতাবাদত বিশ্বাসী ভাল ভাল মানুহ আছে যদি এইটো হয় এইটো সময়ত গম পাব এতিয়া 2024 হৈছে সময় বহুত আছে আৰু এই বিষয়ে আমি অসমৰ খিলঞ্জীয়া জনগণৰ লগত কথা বতৰা পাতিম প্ৰয়োজনত গণ অভিৱৰ্তন দিয়া হ'ব তাত কথা বতৰাবোৰ আলোচনা হ'ব